এই মুহূৰ্তত দিবলৈ এটা বিগ ব্ৰেকিং নিউজ নগৰ লাউখোৱাৰ কালি স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা টেম্পো আৰু চাৰিচকীয়া চুইফট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত চাৰিচকীয়া বাহনখন পথৰ পৰা ছিটিকি পৰে দহ হয় দুৰ্ঘটনাত দুয়োখন বাহনৰ 8জনকৈ লোক আহত হয় আহত লোকসকলক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় আমি পুনৰ জনাইছো নগৰ লাউখোৱা কালি স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় টেম্পো আৰু চাৰিচকীয়া চুইফট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত দুয়োখন বাহনৰ 8জনকৈ লোক আহত হয় আহত লোকসকলক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ হাস্পতাললৈ প্ৰেৰণ কৰে দুৰ্ঘটনা সংঘটিত কৰা চুইফট বাহনখনৰ নম্বৰ হৈছে AS02 AN9252 আনহাতে টেম্পোখনৰ নম্বৰ হৈছে AS02 E4433 ইয়াতে ৰাতিপুৱা এক্সিডেণ্ট হৈছে টেম্পো আৰু তীব্ৰবেগী চুইফট ডিজায়াৰ গাড়ীৰ লগত এইটো আপোনাৰ লাউখোৱা কালিস্থানত সমীপত আৰু এইটো আপোনাৰ ৰাতিপুৱা প্ৰায় 7:30 বজাত হৈছে কিন্তু আমি শুনামতে ইয়াত 5জন তীব্ৰবেগী মানে যোনটো চুইফট ডিজায়াৰ আছিলে তাতে 5জন মানুহ আছিলে তাত 3জন বহুত মানে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান ক'ত আছে তেওঁলোক ক'ত লৈ গৈছে তেওঁলোক বৰ্তমান চিকিৎসালয় প্ৰেৰণ কৰা হৈছে আৰক্ষী আহিছে নাই আৰক্ষী আহিছে আৰু ইয়াত স্থানীয় ৰাইজ আহি পেলাই এইটো মানে সিহঁতক উদ্ধাৰ কৰি পেলাই চিকিৎসালয় প্ৰেৰণ কৰা হৈছে আঘাতপ্ৰাপ্ত কেইজন হৈছে ইয়াত শুনামতে আছে টেম্পোত আছে আপোনাৰ 3জন আৰু চুইফট ডিজায়াৰত আছিলে 5জন তাৰ মাজত 3জন বহুত মানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চুইফট বাহনখন ক'ৰ পৰা ক'লৈ গৈ আছিলে এইটো নগাঁৱৰ পৰা তেজপুৰ অভিমুখে আছিলে তেজপুৰ অভিমুখে গৈ আছিলে আৰু টেম্পোখন আছিলে আপোনাৰ লাউখোৱা যোনটো দিল্লী মাৰ্কেট তাৰ পৰা আপোনাৰ ৰূপৈ ফালে যাব ধৰিছিলে কেইজন যাত্ৰী আছিলে টেম্পোত আছিলে 5জন আৰু চুইফটত আছিলে 5জন আজি পুৱাৰ ভাগতে হৈছিলে নগৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ